গাখীৰ যেনেকুৱা ভগৱান আৰু সৃষ্টি তেনেকুৱা উদাহৰণ দিছে গৰু আৰু গাখীৰ যেনেকুৱা গাইজনীৰ পৰা গাখীৰ ওলায় গাইজনীক কাটিলে গাখীৰ নাপায় গৰুৰ পৰা গাখীৰ ওলায় গাখীৰ গৰু নহয় ধৰিব পাৰিছেনে গৰুৰ পৰা গাখীৰ ওলায় গাখীৰটো গৰু নহয় ধৰিব পাৰিছেনে গাখীৰ তেজৰ পৰা সৃষ্টি হয় গৰুৰ তেজ খালে মহাপাপ লাগিব গাখীৰ খালে মহাপুণ্য হ'ব ব্ৰহ্মচিন্তনটো বৰ টান অৰ্থাৎ এই যিমান জড় পদাৰ্থ যে আমি জড় বুলি কওঁ খুঁটাটো জড় কওঁ নে নকওঁ এজন মানুহ চৈতন্য খুঁটাটো জড় বুলি কওঁ নে নকওঁ নহয় এই খুঁটাও চৈতন্য যদি খুঁটাটো চৈতন্য নহ'লেতেন সি থিয় হৈ থাকিবই নোৱাৰে সেইকাৰণে প্ৰহ্লাদে এই স্ফটিকৰ স্তম্ভত নৃসিংহ মুৰাৰীক প্ৰকট কৰি দিলে